পাওঁ কিন্তু গতিকে সকলোৱে পায় এই মাৰ্কছ সকলোৱে পায় গতিকে কোনো এখন আমি এই প্ৰতিযোগিতাত আমি তিষ্ঠি থাকিবলৈ হ'লে কেৱল মাৰ্কছ পালেই নহ'ব আমাক লাগিব তাৰ লগতে আমাৰ অন্যান্য প্ৰতিভাবিলাক আৰু সেই প্ৰতিভাবিলাক আমি ক'ৰ পৰা দেখুৱাম এই যিবিলাক আমাৰ সহ পাঠ্যক্ৰমৰ যিবিলাক কাৰ্যাৱলী আছে নাচ গান আছে খেলা ধূলা আছে অভিনয় আছে এইবিলাকৰ জৰিয়তেহে আমি আমাৰ সকলো দিশৰ বিকাশ সাধন কৰিব পাৰিম আৰু সকলো ক্ষেত্ৰতে আমি নিজকে কি কৰিব পাৰিম আগুৱাই নিব পাৰিম আমি যদি আপোনালোকক যদি কওঁ যে আপোনালোকে কওকচোন কেইজনমান শিক্ষিত মানুহৰ নাম বা কেইজনমান বুদ্ধিজীৱীৰ নাম আমি যদি কওঁ আমি যিহেতু যেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়ে আমি সকলো উৎসুক হওঁ কিহৰ কাৰণে যে কোনে ষ্টেণ্ড কৰিছে কেইটা ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰিছে আমাৰ বিদ্যালয়খনৰ কোনোবা ষ্টেণ্ড কৰা আছে নেকি আমাৰ অঞ্চলটোৰ কোনোবা ষ্টেণ্ড কৰা আছে নেকি আমি খুব গুৰুত্ব দিওঁ কিন্তু সেই গুৰুত্বটো আমাৰ সেই সময়টোতহে প্ৰাধান্য পাওঁ আমি যদি 2 বছৰৰ পাছত সুধো বা 5 বছৰৰ পাছত যদি সুধো যে সেই সময়ত কোনে ষ্টেণ্ড কৰিছিল আমাৰ সেইটো কিন্তু মনত নাথাকে আপোনালোকক যদি মই সুধো যে আপোনালোকৰ ইয়াত 5 বছৰৰ আগতে কোনোবাই ষ্টেণ্ড কৰিছিল নেকি কোনে কৰিছিল সেইটো কথা ভাবিবলৈও হয়তো আমাক অকণমান সময় লাগিব কিন্তু আপোনালোকক মই যদি সুধো আপোনালোকক যদি কওঁ যে আপোনালোকে কওকচোন আমাৰ কেইগৰাকীমান ভাল কণ্ঠশিল্পীৰ নাম কওক তেতিয়াহ'লে আমি ৰ'ব নালাগে আমাৰ অকপতে আমাৰ আহি যাব সুধা কণ্ঠ আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা বৰ্তমান সময়ৰ জুবিন গাৰ্গ অনিন্দিতা পাল তৰালী শৰ্মা আমি বিভিন্ন আমি নাম লতা মংগেশকাৰ আমি সকলোৰে নাম ক'ব পাৰিম আমি যদি কওঁ আপোনালোকে কওকচোন কেইজনমান ক্ৰীড়াবিদৰ নাম খেলুৱৈৰ নাম আমি ৰ'ব নালাগে আমি বেছি দূৰলৈ যাব নালাগে আমাৰ গৃহ জিলাতে আপোনালোকে সকলোৱে জানে দুগৰাকীকৈ খেলুৱৈ আমাৰ যি সন্মান বুটলিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁই বক্সাৰ নয়নমণি শইকীয়া লন বলাৰ অৰ্জুন বঁটা বিজয়ী মই এইখিনিতে আপোনালোকক ক'বলৈ ভাল পাম গৌৰৱ বোধ কৰিম যে নয়নমণি শইকীয়া আমাৰ বিদ্যালয়ৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আছিল আৰু সেই আমাৰ বিদ্যালয়ত থাকোঁতেই চাই হোষ্টেলৰ পৰা নয়নমণি শইকীয়াই আমাৰ বিদ্যালয়ৰ যিখন খেলপথাৰ সেই খেলপথাৰতেই অনুশীলন কৰিছিল ইয়াতেই আদিপাঠ শিকিছিল গতিকে কোনে জানে এই বিদ্যালয়ৰ পৰা কালিলৈ ইয়াৰ মাজৰ পৰাই আপোনালোক ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই কোনোবাজন হয়তো ভাল মিউজিচিয়ান হ'ব ভাল গায়ক হ'ব ভাল খেলুৱৈ হ'ব ভাল চিত্ৰকৰ হ'ব ভাল অভিনেতা হ'ব গতিকে আমি এই আদিপাঠ ইয়াৰ পৰাই আমি এই বিদ্যালয়ৰ পৰাই আমি গ্ৰহণ কৰিব লাগিব আজি আপোনালোকৰ অধ্যক্ষ অখিল বৰঠাকুৰদেৱেও কৈছে যে তেখেতে যি সৰ্বাংগীন উন্নতি এই সৰ্বাংগীন উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট তেখেতে উৎসাহ যোগাইছে আজি মই ইতিমধ্যে এটা যি প্ৰগ্ৰেম দেখিলোঁ খুব সুন্দৰ উই শেল অভাৰকাম হয় আমি বিশ্ব জিনিম আমি পণ কৰিব লাগিব আমি সপোন দেখিব লাগিব সপোন মানে সেইটো সপোন নহয় যিটো আমি ৰাতি দেখোঁ ৰাতি দেখা সপোন নহয় আমি সপোন দেখিব লাগিব দিনত যিটো সপোনে আমাক শুবলৈ নিদিব আব্দুল কালামে কৈছিল যে আমি সপোন হৈছে সেইটো সপোন যিটো সপোনে আমাক শুবলৈ নিদিয়ে ৰাতি আমি সকলোৱে সপোন দেখোঁ কিন্তু সেইটো সপোন বাস্তৱত নহয় কিন্তু আমি এনেকুৱা সপোন দেখিব লাগিব যিটো সপোনৰ পিছে পিছে আমি দৌৰিব লাগিব সপোন দেখাত আমাৰ কাৰো আপত্তি নাই আমি সপোন দেখিব পাৰোঁ সপোন দেখিলেহে আমি সপোনৰ পিছত আমি সেই সপোনটো পাবৰ কাৰণে আমি চেষ্টা কৰিম গতিকে তোমালোকে সপোন দেখিবলৈ শিকা ভাল ভাল সপোন দেখিবলৈ শিকা
আৰু এটা সপোন বুলি কওঁতে মোৰ আৰু এটা কথা মনত পৰিছে এখন কিতাপ আছে আপোনালোকে